নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম আজি তিনি ৰাজ্যলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত কৰোনা মহামাৰী মহিমূৰ কৰিবলৈ কৰোনা ভেকচিনৰ প্ৰস্তুতৰ চেষ্টা চলাই থকা হৈছে দেশৰ বৈজ্ঞানিকসকলক এই প্ৰচেষ্টাক উৎসাহিত কৰিবৰ বাবে আজি তিনিটা ল্যাবৰেটৰী পৰিদৰ্শন কৰিব মোদীয়ে দিল্লীৰ পৰা আহমেদাবাদৰ পৰা পুনে আৰু পুনেৰ পৰা হায়দৰাবাদলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট যোগে প্ৰকাশ কৰিছে এই কথা এই ৰাজ্য কেইখনত থকা তিনিটা কোম্পানীৰ তত্বাৱধানত ল্যাবৰেটৰীত কৰোনা ভেকচিন প্ৰস্তুতৰ যুঁজা চলাই থকা হৈছে এই তিনিটা কোম্পানীয়ে স্বদেশী আৰু বিদেশী ভেকচিন পূৰ্বেও প্ৰস্তুত কৰিছে আহমেদাবাদৰ পৰা হেলিকপ্টাৰ যোগে সম্বুদৰৰ স্বদেশী জাইডাছ কেডিলা কোম্পানীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী এই কোম্পানীটোত কৰোনা ভেকচিন প্ৰস্তুতত জড়িত থকা বৈজ্ঞানিক আৰু মেনেজমেণ্টৰ সৈতে মিলিত হ'ব আহমেদাবাদৰ পৰা প্ৰধানমন্ত্ৰী মোদী হায়দৰাবাদলৈ ৰাওনা হ'ব হায়দৰাবাদত ICMRৰ সৈতে ভাৰত বায়োটেকে ভেকচিন প্ৰস্তুত কৰি আছে এই ভেকচিনৰ পৰীক্ষণ নৱেম্বৰৰ পৰাই চলি আছে এই ভেকচিনটোৰ মূল্য হ'ব 600 টকা অৰ্থাৎ 13,800 কোটি টকাতে সমগ্ৰ দেশবাসীয়ে এই ভেকচিন লাভ কৰিব পাৰিব ভাৰত বায়োটেক নামৰ কোম্পানীটোৰ বৈজ্ঞানিকসকলৰ সৈতেও মিলিত হ'ব মোদী এই কোভিড ভেকচিন 28,500 লোকক দিয়া হ'ব ইয়াৰ পৰীক্ষণ 25 ৰাজ্যৰ 10টা স্থানত চলিব আহমেদাবাদৰ পিছতে পুনেলৈ ৰাওনা হ'ব মোদী পুনেৰ সিৰাম ইনষ্টিটিউটলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী এই সিৰাম ইনষ্টিটিউটত অক্সফৰ্ডৰ তত্বাৱধানত বিজ্ঞানীসকলে প্ৰস্তুত কৰি আছে ভেকচিন আজি এই সিৰাম ইনষ্টিটিউটত মোদীয়ে ভেকচিনৰ প্ৰডাকশ্যন আৰু বিতৰণ কেনেকৈ কৰা হ'ব সেই সন্দৰ্ভত বুজ ল'ব লগতে এই ভেকচিনৰ প্ৰতিৰোধ ক্ষমতা কিমান তাৰ ওপৰতো বৈজ্ঞানিকসকলৰ লগত আলোচনাত মিলিত হ'ব আৰু আজি তিনি ৰাজ্যলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত কৰোনা মহামাৰী মহিমূৰ কৰিবলৈ কৰোনা ভেকচিনৰ প্ৰস্তুতৰ চেষ্টা চলাই থকা হৈছে তীব্ৰ গতিত কৰোনা ভেকচিনৰ কাম চলি আছে ইতিমধ্যে ভেকচিনৰ পৰীক্ষণ আৰম্ভ হৈছে দেশত আৰু দেশৰ বৈজ্ঞানিকসকলক এই প্ৰচেষ্টাত উৎসাহিত কৰিবৰ বাবে এই কাৰ্যসূচী প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে তিনিটা ল্যাবৰেটৰীত পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীৰ পৰা আহমেদাবাদৰ পৰা পুনে আৰু পুনেৰ পৰা হায়দৰাবাদলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট যোগে এই কথা প্ৰকাশ কৰিছে এই ৰাজ্যকেইখনত থকা তিনিটা কোম্পানীৰ তত্বাৱধানত ল্যাবৰেটৰীত কৰোনা ভেকচিন প্ৰস্তুতৰ যুঁজা চলাই থকা হৈছে এই তিনিটা কোম্পানীয়ে স্বদেশী আৰু বিদেশী ভেকচিন পূৰ্বেও প্ৰস্তুত কৰিছে আহমেদাবাদৰ পৰা হেলিকপ্টাৰ যোগে সম্বুদৰৰ স্বদেশী জাইডাছ কেডিলা কোম্পানীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী চাম্বুদৰৰ স্বদেশী জাইডাছ কেডিলা কোম্পানীত উপস্থিত হ'ব আৰু এই কোম্পানীটোত কৰোনা ভেকচিন প্ৰস্তুতত জড়িত থকা বৈজ্ঞানিক আৰু মেনেজমেণ্টৰ সৈতে আলোচনাত মিলিত হ'ব আহমেদাবাদৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী হায়দৰাবাদলৈ ৰাওনা হ'ব আৰু এই মুহূৰ্তত হায়দৰাবাদত ICMRৰ সৈতে ভাৰত বায়োটেকে ভেকচিন প্ৰস্তুত কৰি আছে গতিকে তাত উপস্থিত হৈছেগৈ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি কৈছোৱে যে তিনিটা ল্যাবৰেটৰী পৰিদৰ্শন কৰিব আৰু এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈছে হায়দৰাবাদৰ ICMRৰ সৈতে ভাৰত বায়োটেকে ভেকচিন প্ৰস্তুত কৰি থকা বায়োটেকত উপস্থিত হৈছে এই ভেকচিনৰ মূল্য 600 টকা হ'ব প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে উপস্থিত হৈছেগে ভাৰত বায়োটেক নামৰ কোম্পানীটোত বৈজ্ঞানিকসকলৰ সৈতে আলোচনাত মিলিত হ'বৰ বাবে ইতিমধ্যে তাত উপস্থিত হৈছে ধুবুৰীত অবৈধ আধাৰ কাৰ্ড চেণ্টাৰ উৎখাত কৰা হৈছে অবৈধ আধাৰ কাৰ্ড চেণ্টাৰটোত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত আতিকুৰ ৰহমান আবু শেখ আৰু মহিবুল আলম ধৃত তিনিওৰে ঘৰ বিলাসীপাৰা মহকুমাৰ নয়াৰহাট অঞ্চলত বিলাসীপাৰা আৰক্ষীয়ে চলাইছিল অভিযানত নয়াৰহাট তৃতীয় খণ্ড গাঁৱৰ পৰা লেপটপ মোবাইল আৰু চিল মোহৰ জব্দ কৰা হৈছে অবৈধ আধাৰ কাৰ্ড বনোৱা কামত এই সামগ্ৰীসমূহ ব্যৱহৃত হৈছিল পুনৰ জনাইছো এই মুহূৰ্তত এই খবৰ যে ধুবুৰীত অবৈধ আধাৰ কাৰ্ড চেণ্টাৰ উৎখাত কৰা হৈছে অবৈধ আধাৰ কাৰ্ড চেণ্টাৰটোত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত আতিকুৰ ৰহমান আবু শেখ আৰু মহিবুল আলমক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত তিনিওৰে ঘৰ বিলাসীপাৰা মহকুমাৰ নয়াৰহাট অঞ্চলত বিলাসীপাৰা আৰক্ষীয়ে চলাইছিল অভিযানত নয়াৰহাট তৃতীয় খণ্ড গাঁৱৰ পৰা লেপটপ মোবাইল আৰু চিল মোহৰ জব্দ কৰা হৈছে অবৈধ আধাৰ কাৰ্ড বনোৱা কামত এই সামগ্ৰীসমূহ ব্যৱহৃত হৈছে
হাজোৰ বুল্লুদ বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত জাহ গৈছে প্ৰায় 50 লাখ টকাৰ সামগ্ৰী 4খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ পুনৰ জনাইছো দৃশ্য আমি দেখুৱাম হাজোৰ বুল্লুদ বজাৰত নিশাৰ ভাগতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত জাহ গৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত জাহ গ'ল প্ৰায় 50 লাখ টকাৰ সামগ্ৰী 4খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হল হাজোৰ বুলুতে এই ঘটনা সংঘটিত হৈছে কিন্তু এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই এই ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য আমি দেখুৱাইছো কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান তাত আছিল আৰু সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ গৈছে 50 লক্ষাধিক টকাৰ সম্পত্তি জুইত বিনষ্ট হৈছে ইতিমধ্যে আমি সেই দৃশ্য দেখুৱাই গৈছো অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহনে আহি জুই নিৰ্বাপন কৰে কিন্তু কাৰণ এই মুহূৰ্তলৈকে স্পষ্ট নহয় ৰাইজৰ তৎপৰতাটো জুই নুমাবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে এয়া দেখুৱাইছে এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা কিন্তু অগ্নিকাণ্ড ক'ৰ পৰা সংঘটিত হৈছে সূত্ৰপাত ক'ৰ পৰা হৈছে সেয়া জানিব পৰা হোৱা নাই কিন্তু তথাপিতো শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি এখন দেশ প্ৰকাশ কৰা হৈছে যেহেতু প্ৰধানমন্ত্ৰী গৰাকীয়ে আমি কৈছো যে তিনিটাকৈ ল্যাবৰেটৰী তেওঁ পৰিদৰ্শন কৰিব বৰ্তমান আহমেদাবাদত উপস্থিত হৈছে আহমেদাবাদৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম আৰু পোনপটীয়া সম্প্ৰচাৰ আমি কিছু সময় পাছত দেখুৱাম তিনিটাকৈ ল্যাবৰেটৰী পৰিদৰ্শন কৰিছে আলোচনাত মিলিত হ'ব বৈজ্ঞানিকসকলৰ সৈতে কাৰণ তীব্ৰ গতিত কৰোনা ভেকচিনৰ কাম চলি আছে উদালগুৰিত হাতীৰ আক্ৰমণত এজন নিহত হোৱাৰ খবৰ আহি পৰিছে হাতীৰ আক্ৰমণত নিহত লোকজনৰ নাম হৈছে ভেনচেণ্ট টিৰু গুৰুতৰভাৱে আহত প্ৰকাশ টিৰু নামৰ আন এজন লোক বাখোৱা বস্তিত এই কৰুণ ঘটনা সংঘটিত হৈছে উন্নত চিকিৎসাৰ বাবে লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো উদালগুৰিত হাতীৰ আক্ৰমণত এজন লোক নিহত হৈছে হাতীৰ আক্ৰমণত নিহত লোকজনৰ নাম ভেনচেণ্ট টিৰু গুৰুতৰভাৱে আহত প্ৰকাশ টিৰু নামৰ আন এজন লোক বাখোৱা বস্তিত এই কৰুণ ঘটনা সংঘটিত হৈছে উন্নত চিকিৎসাৰ বাবে লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে দুধনৈ আৰক্ষীৰ জালত 3 দুধৰ্ষ ডকাইত 3 ডকাইতৰ পৰা জব্দ হৈছে 2টাকৈ পিষ্টল 2খন স্কুটি আৰু বাইক জব্দ মোবাইল ফোন আৰু 42,000 টকা ডকাইত কেইটাৰ অৰূপ দৈমাৰী সুনীল বড়ো আৰু কমল খাখলাৰী 21 নৱেম্বৰৰ নিশা ফ্লিপকাৰ্টৰ ডেলিভাৰী চেণ্টাৰত ডকাইতি হৈছিল 6জনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটিছিল 13 লক্ষাধিক টকা বৰ্তমানো পলাতক ঘটনাত জড়িত 3টাকৈ ডকাইত কিন্তু ইতিমধ্যে দুধনৈ আৰক্ষীয়ে জনাইছে যে এই 3টা ডকাইতকো ধৰিবলৈ সক্ষম হ'ব আৰক্ষী কাৰণ এই ডকাইতি কাণ্ডৰ পাছতে দুধনৈ আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই ইতিমধ্যে 3টাকৈ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গ্ৰেপ্তাৰ কৰিছে 3টা ডকাইত আৰু 3টা ডকাইতৰ হাতৰ পৰা জব্দ কৰা হৈছে 42,000 টকা 2টা পুতলা পিষ্টল আৰু বাইক আৰু এখন স্কুটি 3 দুধৰ্ষ ডকাইত ইতিমধ্যে আৰক্ষীৰ জালত কিন্তু এতিয়াও আৰু 3 ডকাইত আৰক্ষীৰ জালত পৰা নাই কিন্তু আৰক্ষীয়ে ইতিমধ্যে জানিবলৈ দিয়া অনুসৰি যে অতি কম সময়ৰ ভিতৰতে আটক কৰা হ'ব গ্ৰেপ্তাৰ কৰা হ'ব সেই 3 ডকাইতকো কিন্তু এই মুহূৰ্তত আমি পুনৰ কৈছো কিছু দৃশ্য আমি 21 তাৰিখৰ দেখুৱাইছো কেনে ধৰণে এই ডকাইতি কাণ্ড সংঘটিত হৈছিল কেনেকৈ তাত কৰ্মৰত কৰ্মচাৰীক উলিয়াই লৈ যোৱা হৈছিল পুতলা পিষ্টলেৰে উলিয়াই লৈ যোৱা হৈছিল এটা আতংকিতময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু 13 লক্ষাধিক টকা তাৰ পৰা লৈ উঠাও হৈছিল ডকাইতৰ দলটোৱে ৰাতি প্ৰায় 11:30 বজাত আমাৰ যিটো ফ্লিপকাৰ্টৰ অফিচ আছে ডামৰা ৰোডত তাতে এটা ডকাইতিৰ ঘটনা এটা হৈছিলে এফআইআৰখন মতে তেওঁলোকে যি এফআইআৰ দিছিলে এফআইআৰখন মতে 13 লাখ টকা লুটি লৈ যোৱা বুলি কৈছিলে এফআইআৰখনত আছিলে তো তাৰপিছত আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰি আমি এতিয়ালৈকে 3জন আসামী ডকাইতিৰ লগত যোনে ডকাইতি সংঘটিত কৰিছিলে তাৰে 3জন আসামী আমি ইতিমধ্যে এৰেষ্ট কৰিলোঁ আৰু এতিয়ালৈকে আমি ডকাইতিত সিহঁতে পুতলা পিষ্টল ব্যৱহাৰ কৰিছিলে সেই দুটা আমি ৰিকভাৰী কৰিলোঁ আৰু টোটেল টকা এতিয়ালৈকে
42,600 টকা এতিয়ালৈকে আমি ৰিকভাৰী কৰিলোঁ আৰু ডকাইতৰ লগত জড়িত এখন বাইক আৰু এখন স্কুটি আমি ইতিমধ্যে দুখন স্কুটিও আমি ইতিমধ্যে উদ্ধাৰ কৰিলোঁ। শোণিতপুৰৰ বালিপৰাৰ বোকা গাঁৱত নগদ ধনসহ গুটখা ভৰ্তি চুৰি গাড়ী জব্দ কৰা হৈছে। 4 নৱেম্বৰত 30 লাখ টকাৰ গুটখা ভৰ্তি এখন গাড়ী গুৱাহাটীৰ পৰা ইটানগৰলৈ ৰাওনা হৈছিল, কিন্তু আদবাটতে সন্ধানহীন হৈছিল গাড়ীখন। পিছত গাড়ীৰ মালিকে গাড়ীখন বিচাৰি অহাত চাৰিদুৱাৰ আৰক্ষী থানাৰ এলেকাৰ বোকাগাঁও লাইন হোটেলৰ ওচৰত এৰি পলায়ন কৰে চালকে। আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰে যদিও গাড়ীখনত নাছিল গুটখা আৰু জৰ্দা। ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গাড়ীখনৰ মালিকে। এজাহাৰৰ ভিত্তিত চাৰিদুৱাৰ থানাৰ বিষয়া আলিমুদ্দিন আহমেদে হাজো আৰক্ষীৰ সহযোগত আনোৱাৰ আহমেদ ওৰফে অনুৰ ঘৰত অভিযান চলাই নগদ 1,80,000 টকা সহ বহু পৰিমাণৰ গুটখা জৰ্দা আদি জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু আন্ধাৰৰ সুযোগ লৈ আনোৱাৰ আহমেদে পলায়ন কৰে। হাজোৰ ব্লুটুথ বাসিন্দা তথা গাড়ীখনৰ চালক বাবুল আলী বৰ্তমানে পলাতক হৈ আছে। উক্ত ঘটনাৰ সৈতে হেণ্ডিমেনৰ লগতে আন 4জন লোক জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। 11:30 তাৰিখে এই গাড়ীখন গুৱাহাটী চাংচাৰীৰ পৰা ইটানগৰৰ কাৰণে এইটো পাণ মছলা গুটকা জৰ্দা 30 লাখ টকাৰ মাদলত কৰিছিল। হাজোৰ ব্লুটুথ বুলি এটা জেগাৰ এটা ড্ৰাইভাৰ বাবুল আলী, তেওঁ মালিকৰ গাড়ী আগতে চলাই এবাৰ এৰি দিলে, 2 মাহৰ পৰা গাড়ীখন চলাই আছিলে। তো 4 তাৰিখে লোড কৰি আনি গাড়ীখন মালটো ক'ৰবাত খালী কৰি দিলে। খালী কৰি 5 তাৰিখে গাড়ীখন আমাৰ বোকাগাঁও লাইন হোটেলৰ ওচৰত গাড়ীখন এৰি গুচি গ'ল। তো মালিকে গুৱাহাটীৰ পৰা গাড়ী বিচাৰি আহি পাই আমাক এটা এজাহাৰ দিলে। আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ, কৰি ইনকুৱাৰী কৰি বাবুল আলীৰ ঘৰৰ মানে ট্ৰেছ কৰিলোঁ হাজোৰ ব্লুটুথত। তেওঁৰ ঘৰত আমি 2 দিনে গ'লোঁ, আগত তেওঁক বিচাৰি পোৱা নগ'ল। তো যোৱাকালি এটা ছিক্ৰেট ইনফৰমেশ্যন পালোঁ, আমি চ'ৰ্চ এংগেজ কৰিছিলোঁ। চ'ৰ্চে ক'লে যে এনেকৈ আনোৱাৰ এলাছ আনো আৰু 3জন আছে। আনোৱাৰৰ ঘৰত মানে এই মালটো তাৰ সৰু এনেকুৱা পাণ দোকান আছে, তেওঁ ফেৰী কৰে, এই গুটকা চুটকা অলপ বেচে ঘৰে ঘৰে। তেওঁৰ ঘৰত মানে মালটো আছে। আমি গৈ ৰাতি হাজো থানাৰ সহযোগত এই ঘৰ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বিশ্বজিৎ দৈমাৰীয়ে চাকৰি দিয়াৰ নামত নিবনুৱাৰ প্ৰায় 4 কোটি ধন সংগ্ৰহ কৰি আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। কেৱল ইমানেই নহয়, ৰাইজৰ ৰোষৰ পৰাই ৰক্ষা পাবলৈহে বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগ দিয়া বুলি কটাক্ষ কৰে মহিলাৰীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাখনত হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি হাগ্ৰামাই কয় যে হিমন্তই কংগ্ৰেছৰ দিনত কৰা দুৰ্নীতিৰ পৰা ৰক্ষা পাবৰ বাবেহে বিজেপিত যোগদান কৰিছিল। আছুৰ পৰা বহিষ্কৃত নেতা বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অৰ্ডাৰ দিছে যোৱাকালি। মই অহাকালি কোকৰাঝাৰত গৈ আছোঁ। BPF দলৰ ফ্লেগ এটাও থাকিব নালাগে, যদি আছে ৰাস্তা এইটো চব উৰাই দিব লাগে। এইটো উৰাই দিছে হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই সেই অৰ্ডাৰটো দিছে, নহ'লে এইটো নকৰিলেই হয়। সব আমাৰ BPF দলৰ এই চেৰপাংগুৰি ছাইডত, চিতলা ছাইডত বা দতমা ছাইডত বা ক'ৰবা মুঠতে মোক যিখিনি খবৰ দিছে, মুঠতে পখিৰাগ্ৰাম কিছুমান এৰিয়াত সমষ্টিত, দতমা কিছুমান এৰিয়া সমষ্টিত মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট অৰ্ডাৰ দিছে। অহাকালি মই কোকৰাঝাৰত গৈ আছোঁ মেনিফেষ্টো অপেনিং কৰিবলৈ। ইয়াত অকল বিজেপি ফ্লেগহে থাকিব পাৰিব। BPF ফ্লেগটো যদি ৰাস্তাত ক'ৰবা আছে এইটো চব উঠাই দিবলৈ মাৰ্চ কৰিব লাগে, এইটো অৰ্ডাৰ দিছে। 2021 BTC নিৰ্বাচনত 38টা সমষ্টিত নিৰ্বাচন খেলিব BPF-এ। বিজেপিৰ মিত্ৰতা ভংগ হলে এই সিদ্ধান্ত ঘোষণা কৰিব BPF-এ। ঢেকিয়াজুলিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে BPF-ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ৰাকেশ্বৰ ব্ৰহ্মই। কেৱল ইমানেই নহয়, বিজেপিক সুবিধাবাদী দল আখ্যা দিলে প্ৰাক্তন বিধায়কগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাসমূহত হাগ্ৰামা মহিলাৰীক কৰা অপমানৰ প্ৰতিশোধ BPF-এ আগন্তুক নিৰ্বাচনতে ল'ব বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। সুবিধা ল'মেই আমাক ডেভেলপমেণ্ট লাগে, ক'ব নোৱাৰোঁ, কৰিম। 38টা সমষ্টিত আমি ইলেকশ্যন খেলিম, যাৰ লগত চৰকাৰ বনাম।
জনে চৰকাৰ বনায়, AGP-য়ে বনায়, না আমাৰ লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদে বনায়, না অখিল গগৈ ৰাইজৰ দলে বনায়, আমি একেলগে জোটবন্ধন কৰি চৰকাৰ চলাম। দিছপুৰ না কংগ্ৰেছৰ লগত থকা নাথাকা তেওঁলোকৰ মেজৰিটিৰ কথা আহে নহয়। তেওঁলোকে যদি মেজৰিটি পাই চৰকাৰ গঠন কৰে, আমাৰ এই ৰেকৰ্ড আছে, আগতেও আমি 2006 চনত তেওঁলোকক ছাপোৰ্ট কৰিছোঁ। 12জন MLA দিয়াতহে কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল, আপোনালোকে জানে, পাষ্ট ৰেকৰ্ডটো আপোনালোকে জানে। এইবাৰো যদি ঠিক তেনেকেই লুৰিণজ্যোতি গগৈ যদি মেজৰিটি পায়, তেওঁলোকতো থাকিম। হা UDF হ'লেও আমি থাকিম। আমাক পইচা লাগিব না, ৰাস্তা ডেভেলপমেণ্ট কৰিব লাগিব না, দলং বনাব লাগিব না। অখিল গগৈ ৰাইজৰ দল